এফালে মেডিকেল আৰু স্বাস্থ্য বিভাগৰ পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। এডিআৰিৰ দৰে কটকটীয়া হ'ব নিট পৰীক্ষা। ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, মেত অনুষ্ঠিত হ'বলগীয়া নিটৰ কেন্দ্ৰ হ'ব চৰকাৰী বিদ্যালয়। গ্ৰহণ কৰা হ'ব এই ক্ষেত্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। মেধাৱী শিক্ষাৰ্থীক ন্যায় দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতেও আলোচনা কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে। জানুৱাৰীত হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ উত্তৰ বহি প্ৰকাশ কৰা হ'ব 12 এপ্ৰিলত। প্ৰয়োজন হ'লে আনকি সংগ্ৰহ কৰিব পাৰিব OMR চিট শিক্ষাৰ্থীয়ে। যদিহে কোনো ধৰণৰ তেওঁলোকৰ সন্দেহ থাকে, এই OMR চিট তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব। 50 টকাৰ বিনিময়ত OMR চিট সংগ্ৰহ কৰিবলৈ শিক্ষাৰ্থীসকলে সুবিধা লাভ কৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে এই ফেচবুক লাইভ। আমি ইতিমধ্যে ভাৰত চৰকাৰৰ লগত কথা পাতিছোঁ। অহা 5 মেত অনুষ্ঠিত হ'বলগীয়া নিট পৰীক্ষাৰ চেণ্টাৰ আমি চৰকাৰী বিদ্যালয়সমূহত কৰিম। জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকসকলে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব, যাতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায়। মেধাৰ এই বিকশিত যাত্ৰাই আৰু এটা নতুন শিখৰত আৰোহণ কৰক। সেয়ে মোৰ ইচ্ছা আছিল আৰু মই ভাবোঁ এইবাৰ মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাও আমি সুন্দৰ কৰি পাৰ কৰাম, যাতে কোনেও ক'তো অভিযোগ দিব সুবিধা নাপায়। কোনোবাই কাৰোবাৰ নামত পৰীক্ষা বহে নেকি, আধাৰ চেকিং, বায়'মেট্ৰিক চেকিং, আমি গোটেইবোৰ এটা এটাকৈ কৰিম, যাতে এইবাৰৰ পৰীক্ষাৰ ফলাফলে এটা মেধাৰ কেৱল মাত্ৰ মেধাক প্ৰতিনিধিত্ব কৰে। আগতে যে মেধাত হোৱা নাছিল মই তাক নকওঁ, কিন্তু এইবাৰ আমি তাক নিশ্চিত কৰিব খুজিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায়। আগতে আমি কৰা নাছিলোঁ, কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিকেল পৰীক্ষাৰ এনচাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম। আৰু যিসকলে OMRখন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMRখন সংগ্ৰহ কৰিব পাৰিব। আৰু যিসকলে এনচাৰ কি চোৱাৰ পিছত এনচাৰ কিক চেলেঞ্জ কৰিব খোজে তাৰ বাবেও আমি সুবিধা কৰি দিম। অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে। যোৱাকালি হৈ যোৱা 3য় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম। মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছোঁ যে এডিআৰি পৰীক্ষা যেনেকৈ আমি নিকা কৰি অনুষ্ঠিত কৰিছোঁ, আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম, শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম। প্ৰতিটো ক্ষেত্ৰতে আমি স্বচ্ছতা আৰু নিকাক আমাৰ জীৱনৰ লগত আমি সমাহিত কৰি লওঁ।